আজি মোৰ ডে 71 হয় মোৰ 90 ডেজ ট্ৰান্সফৰ্মেশ্যন চেলেঞ্জৰ। হোপ ইউ গাইজ আৰ ডুইং গুড। আজি এটা মোৰ অফিচ টাইমত চাহ আড্ডা দেখাওঁ। এইজন হৈছে মাইনুদা। এখেত কিন্তু দলিত চাহলাৰ কম নহয়। যেতিয়া মাইনুদাৰ তাতে চাহ খাব আহো তেতিয়া তেখেতে কিবা নহয় কিবা কামত লগাই দিয়ে। আজি ৰিকিক দিছে এইটো কামত লগাই। দিনটো এনেকে পাৰ হোৱাৰ পিছত ইভিনিং টাইম হ'ল মোৰ জিমত। আজি আছে মোৰ চেষ্ট ডে। আই কল দিছ এজ পুছ ডে। যদি তোমাৰ মাছল গেইন কৰাৰ এইম আছে উইদিন 3 months তো এটা বস্তুত ফ'কাছ কৰা, লাহে লাহে কণ্ট্ৰল ৱেট, ইনজুৰিজ নোহোৱাকৈ হেভি লিফ্ট কৰাত ট্ৰাই কৰা। হেভি মিনছ যিখিনি ৰেপিটেশ্যনছ এটলিষ্ট 12 ৰেপিটেশ্যনছ তুমি কৰিব পাৰা। চ' আজি মই চেষ্টত ডাম্বেল ৱেট ট্ৰাই কৰিম, ফুল কণ্ট্ৰল আৰু বেলেঞ্চ ৱেট। তো ফাৰ্ষ্ট মই ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং কৰি ফ্ৰী হেণ্ড পুছ আপছ কৰিলো। 80 ৰেপিটেশ্যনছ। দেন মই ৱেট লিফ্ট ষ্টাৰ্ট কৰিলো। ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলো 30 kgৰ পৰা। ৰেপিটেশ্যনছ ৰাখিছো 12 পৰা 15। দেন মই 35 কৰিলো। দেন ইনক্লাইন বেঞ্চ প্ৰেছ কৰিলো 3টা ছেট। ইনক্লাইন মেচিন প্ৰেছ কৰিলো 3টা ছেট। দেন মেচিন ফ্লাই কৰিলো 3টা ছেট। লাষ্টলি ডিপছ কৰিলো 3টা ছেট। আজি ৱৰ্কআউটটো কৰি একচুৱেলি বহুত বেছি ভাল লাগিছে কাৰণ মোৰ বেলেঞ্চিংটো আহি গৈছে। চ' আজিলৈ ট্ৰেইনিং ছেশ্যন ইমানতে কমপ্লিট কৰিলো। বাই বাই, চি ইউ নেক্সট ডে।